Jai students, আজিৰ ক্লাছত আমি ক্লাছ 6 সায়েন্সৰ লেসন নম্বৰ 2 টো চাম যাৰ নামটো আছে জীৱ আৰু জৈৱ বৈচিত্ৰ্য। ঠিক আছে, আজিৰ ক্লাছত আমি ইয়াৰে কোৱেশ্চনস ডিসকাস কৰিম। বাট বিফোৰ স্টার্টিং মাই ক্লাস, ওয়েলকাম টু মাই ইউটিউব চ্যানেল এক্সাম জ্যোতি। নাও লেটস স্টার্ট দ্য ক্লাস। প্ৰথমতে পইণ্টটো আছে জৈৱ বৈচিত্ৰ্য আভাস, মানে বায়োডাইভাৰ্চিটি কি বস্তু তাৰে বিষয়ে শিকিব পাৰিম। জীৱ মানে কি অৰ্গেনিজম, আৰু জৈৱ বৈচিত্ৰ্য মানে বায়োডাইভাৰ্চিটি। অ'কে, চ' ইয়াতে আপোনাৰ মানুহকেইটা বহুত ধৰণৰ আমি জন্তু জীৱ জন্তু পাওঁ, এইবিলাক চব আমাৰ কি হৈ যায়, বায়োডাইভাৰ্চিটি আহি যায় হা, আমাৰ জৈৱ বৈচিত্ৰ্য আহি যায়। ইয়াতে চাওকচোন বহুত তালিকা দিয়া আছে এইবিলাক জন্তুৰ বিষয়ে চাব আপোনালোকে। তাৰপিছত এইটো চাওকচোন কিমান ধুনীয়াকে মাছবিলাক আছে না, এইফালে মাটিৰ ওপৰত ঘাঁহ আছে, জন্তুবিলাক আছে, আৰু এইটো বৰফ এলেকাত আপোনাৰ কেনেকে জন্তুবিলাক কেনেকে থাকে নহয়, এইটো জংঘলত কেনেকে থাকে সিংহ এইটো পানীত থাকে মাছবিলাক, গোটেইখিনি দেখুৱাই দিছে নহয়, কেনেকে বিভিন্ন ধৰণৰ জীৱবিলাক ক'ত কেনেকে পৰিৱেশত থাকে। আৰু তাৰপিছত বহুত কিবা কিবি ইয়াতে আছে চাব লগা। এইটো চাওকচোন গড় না, ৰাইনো, এইটো বাঘ হৈ গ'ল, তাৰে পিছত আপোনাৰ আহি গ'ল এইটো হৰিণ নহয়, আৰু এইফালে আহি গ'ল আপোনাৰ মহ হা। এইখিনিত আপোনালোকে চাব পাৰিব কিবা কিবি দিয়া আছে ইয়াতে। গছবিলাক কেনেকুৱা ধৰণৰ কিমান কি আছে, যেনেকে আপোনাৰ গছবিলাক মেইনলি আমাৰ কি হয়, লতা জাতীয় গছবিলাক হয় হয়নে, আৰু তৃণজাতীয় থাকে। গতিকে আপোনালোকে চব চাব লাগিব কোনটো গছ কেনেকুৱা ধৰণৰ আছে। এইটো ডাঙৰ আছে গতিকে বৃক্ষ হ'ব, এইটো সৰু আছে গতিকে এইটো আপোনাৰ কি হ'ব, গুল্ম হ'ব হা। এইটো চাচোন ধৰি ধৰি উঠি আছে ওপৰৰ ফালে, এইটো আৰোহী লতা হ'ব নহয়। আকৌ যোনটো মাটিত মানে আপোনাৰ গৈ থাকে, মাটিটো ডাঙৰ হৈ থাকে, এইটো লতা হৈ যাব। যেনেকে আপোনাৰ কি বুলি কয়, ৰঙালাও নহয়, যাৰ খেতি কৰা হয়, এইটো মাটিতে মানে ডাঙৰ হৈ থাকে, ভৰি মানে সেই হয় বৃদ্ধি পায়। আৰু একেবাৰে সৰু গছবিলাক চাওকচোন, এইটো আপোনাৰ কি হৈ যাব, তৃণ গছ নহয়। গতিকে এইবিলাক ভালকে চাব হা, বহুত ইম্পৰ্টেণ্ট হয়। এতিয়া পাতৰ কেনেকুৱা ধৰণ আছে সেইবিলাক দেখুৱাব পাৰিছে ইয়াতে। এই পাতবিলাক এনেকে আজত চাব পাৰিছে, কিন্তু আকৌ তাতে সৰু আৰু সেই আছে হয়নে। গতিকে বহুত কিবি শিকিব পাৰিব ইয়াতে, চাব লগা বহুত কিবা কিবি আছে হয়নে। আকৌ ইয়াতে আপোনাৰ কি বুলি কয়, শিপাটো যে আছে দুটা, মূল শিপাটো আপোনাৰ কেনেকুৱা ধৰণৰ দুটা আছে। এটা আছে আপোনাৰ শিপা যদি মুঠকে গোল থাপকৈ থাকে, সেইটো আপোনাৰ কি বুলি কয়, ফাইব্ৰাছ ৰুট, যাক আমি অসমীয়াত কওঁ গুচ্ছমূল। আৰু একেবাৰে যদি ধুনীয়াকে এনেকে লাইনকে থাকে, এইটো মুখ্য মূল বুলি কয়, ট্যাপ ৰুট বুলি কয় নহয়। আৰু ইয়াৰে উদাহৰণবিলাকো দিয়া আছে। অ'কে, আপোনাৰ যেনেকে ঘেঁহু হৈ গ'ল, ধান হৈ গ'ল, মাকৈ হৈ গ'ল হয়নে। চাব পাৰিব, এইবিলাক লেচনটো পঢ়ি ধুনীয়াকে বুজি পাব আপোনালোকে নহয়। তাৰপিছত মনকোট ডাইকোট আছে, বীজবিলাক যে আছে, এশ বীজ, তাৰপিছত দ্বিবীজপত্ৰী বীজৰ কথা আছে। সেইবিলাক পইণ্টছবিলাক বহুত ইম্পৰ্টেণ্ট আছে, সেইবিলাক আপোনালোকে চাব, বহুত শিকিব লগা বস্তু আছে ইয়াতে। ঠিক আছে, গতিকে কিতাপটো আপোনাৰ কি, লেচনটো বহুত ইণ্টাৰেষ্টিং। আকৌ ৰবীন বেনাৰ্জীৰ বিষয়ে ইয়াতে দিয়া আছে। ৰবীন বেনাৰ্জী কোন হয়, তো আমাৰ কি এটা নেচাৰ প্ৰতি বহুত মানে মৰম কৰিছিল, আৰু এটা ফিল্ম মেকাৰো হয় হা। গতিকে ৰবীন বেনাৰ্জীৰ নাম বিষয়ে শুনিছে এইটো আপোনালোকে হয়নে। তাৰে পিছত আপোনালোকৰ ইয়াতে ডাক মানে কি, হাঁহৰ কথা শিকিব পাৰিব, সিহঁতৰ ভৰিৰ কথা শিকিব পাৰিব। সিহঁতৰ ভৰিটো অলপ বেলেগ ধৰণৰ থাকে না, তাক আমি কি বুলি কওঁ, ছালেৰে যুক্ত ভৰিৰ পতা বুলি কওঁ। ঠিক আছে, এইটো হাঁহৰ স্পেচিয়েল মানে ভৰি আছে না। আকৌ বহুত ধৰণৰ ইয়াক চাক আছে, এইবিলাক চাব আপোনালোকে। নেক্সট আপোনাৰ আহি যাব উটৰ জানে এইখিনি ওপৰত থাকে, এইখিনিত পানী থাকে নহয়, ইয়াক আমি হাম বুলি কওঁ, আৰু অসমীয়াত কুঁজ বুলি কওঁ। ঠিক আছে, য'ত পানী সিহঁতে জমা কৰি লৈ যায়, আৰু যদি পানী পিয়া লাগে সেনেকে পানীটো খাই দিয়ে তাৰে পৰা ওলাই। অ'কে, আকৌ তাৰপিছত মানে বহুত কিবা কিবি আছে, এইটো লেচনটোতো বহুত দীঘলা আছে ইয়াতে বহুতখিনিতো ইয়াতে থাকিব নোৱাৰি। আৰু ইয়াতে গড়টো সংৰক্ষণ কৰিব দিছে অসমৰ, সেইটো বস্তু এটা ইম্পৰ্টেণ্ট হৈছে, নহ'লে সিহঁতৰ সংখ্যাটো কমি গৈ আছে না, মৰি যাব দেখোন, শেষে হৈ যাব গড়কেইটা। গতিকে এইটো এটা এনডেঞ্জাৰ্ড স্পেচিছ হৈ গৈছে। ইয়াতে আপোনালোকে কি শিকিলে ইয়াতে দিয়া আছে পইণ্টছবিলাক নহয়, সেইখিনি চাব। ইয়াৰ পিছত আহি গ'ল আমাৰ কুৱেশ্যন আনচাৰ। গতিকে এতিয়া কুৱেশ্যন আনচাৰ ডিছকাছ কৰিম আৰম্ভণি। প্ৰথমতে দিছে আমাৰ উদ্ভিদৰ তলৰ কোনটো প্ৰক্ৰিয়াত পখিলাই উদ্ভিদক সহায় কৰে। 4টামান অপশ্যন দিয়া আছে, and right answer will be progenon. Butterflies help plants in, butterflies বিলাক যে থাকে, বাটাৰফ্লাইজ সিহঁতে আপোনাৰ পখিলাবিলাকে উদ্ভিদৰ কি কামত সহায় কৰে, ৰিপ্ৰডাকশ্যনত সহায় কৰে। ঠিক আছে, অপশ্যন উইল বি
C number option will be right answer. ঠিক আছে, নেক্সট আছে আপনার কোশ্চেন 2, জালিম গছ, সরি ডালিম গছ এবিধ কি? ইয়াতে অপশন দিয়া আছে, ইয়াৰ কোনটো হ'ব ডালিম গছটো? এণ্ড পমিগ্ৰেনেট যাক কয় আমি ইংৰাজীত, পমিগ্ৰেনেট প্লান্ট ইজ এ হোৱাট? এইটো হ'ব এটা শ্ৰাব নাইবা গুল্ম বুলি কম। ঠিক আছে, অপশন নম্বৰ বি উইল বি দ্য ৰাইট আনচাৰ। ঠিক আছে, তাৰপিছত আছে আপোনাৰ C নম্বৰ 2, তলৰ কোনটো জলজ উদ্ভিদ নহয়? ইয়াৰ কোনটো জলজ উদ্ভিদ নাই বুলি কৈছে সুধিছে। তো জলজ উদ্ভিদ আপনার এটা অপশন দিয়ে আছে পদুম, পুনি, খৰিকা যায়, তাৰপিছত আছে ভেট। হ্যাঁ, সেটা চাওকচোন আপনার সব ওয়াটার এটুস, ওয়াটার জিলি, লিলি, লোটাস এগুলো সব পানিতে থাকে। অ্যাকুয়াটিক মানে কি? পানিত থকা, জলজ। হ্যাঁ, মাত্র জেসমিনটো যে আছে এইটো পানীত নাথাকে, পানীত মানে জন্ম নহয়, এইটো বৃদ্ধি নাপায়। গতিকে আনসাৰটো হ'ব অপশন নম্বৰ বি জেসমিন, তার মানে খৰিকা যায়। ওকে, নেক্সট আমার 4 নম্বৰটো আছে চৰাইৰ আপনার দেউকা হল। চাৰিটা অপশন দিয়ে আছে, কোনটো হ'ব ইয়াৰে পৰা? দ্যাট ইজ দ্য উইংস অফ বাৰ্ডস আর কি হ'ব? ৰাইট আনসাৰ বুলি মডিফিকেশন অফ ফৰলিং, আগৰ ফালে যে ভৰিকেইটা থাকে, হ্যাঁ, তাৰ আঠ ঠেঙৰ বুলি কয়, তাৰে ৰূপান্তৰ হ'ব। হ্যাঁ, তাৰ মানে তাৰে মডিফিকেশন হ'ব, এইটো হ'ব উইংস অফ বাৰ্ডস। ওকে, নেক্সট আছে আপনার ঠাণ্ডা ঠাইত থকা মানে ঠাণ্ডা জাগাত থকা জন্তুবোৰৰ দেহত দীঘল নোমৰ কাৰ্যটো কি? মানে ডাঙৰ ডাঙৰ নোমবিলাক থাকে, তাৰে কি কাৰণ আছে? সো এইটো আপনার সিহঁতক ঠাণ্ডাৰ পৰা বচায়, হয়নে? সো এইটো কি হ'ব? অপশন নম্বৰ সি উইল ৰাইট আনসাৰ। ইট প্ৰটেক্ট দ্য বডি ফ্ৰম কোল্ড, ইহঁতক শীতল প্ৰকোপৰ পৰা সুৰক্ষা দিয়ে, সেই গতিকে ইহঁতৰ ডাঙৰ ডাঙৰ নোম থাকে। ওকে, এই যে ডাঙৰ দীঘল নোম থাকে কিয় থাকে? যাতে ইহঁতক ঠাণ্ডাৰ পৰা কি কৰিব। নেক্সট আমাৰ 2 নম্বৰ প্ৰশ্নটো আছে, খাই খাই পুৰ কৰা বীজপত্ৰৰ ডেছৰ ভিতৰত থাকে না, কি হ'ব? বীজপত্ৰৰ বীজৰ ভিতৰত থাকে। কাৰ ভিতৰত থাকে? বীজৰ ভিতৰত। কটিলেডন ইজ প্ৰেজেন্ট উইদিন দ্য সিডস, মানে সিড মানে বীজ, তাৰে ভিতৰত কি থাকে? কটিলেডন মানে বীজপত্ৰ। ওকে, তাৰে পিছত কি আছে 2 নম্বৰটো, জালৰ দৰে শিৰা বিন্যাস ডেছ উদ্ভিদৰ চৰিত্ৰ হয়। তো নেট এমিনেশন ইজ এ ক্যারেক্টার অফ ডাইকটিলেডনাস প্ল্যান্ট না, তার মানে জালৰ দৰে শিৰা বিন্যাসটো দ্বিবীজপত্ৰী উদ্ভিদৰ চৰিত্ৰ হয়। ঠিক আছে, দ্বিবীজপত্ৰী। আপনার এটা মনে কৰে আৰু ডাইকট বুলি পাইছিল নহয়, একবীজ কি বুলি কয়, আপোনালোকক এতিয়া অলপ আগতে মই দেখুৱাই দিছিলো বস্তুটো। ঠিক আছে, সেইটো চাওক, এইটো আছে একবীজপত্ৰী যি বীজ আৰু দ্বিবীজপত্ৰী বীজ নহয়। গতিকে ইয়াৰে আপনার কথা সুধিছে এইটো যে মানে জালৰ দৰে যে হীৰা বিন্যাসটো থাকে, সেইটো আপনার দ্বিবীজপত্ৰীৰ বুলি কয় উদ্ভিদৰ চৰিত্ৰ হয় বা গুণ হয়। ঠিক আছে, নেক্সট আমার 3 নম্বৰটো আছে, উত্তৰ কোষটোত ডেছ জমা হৈ থাকে, তাতে কি জমা হৈ থাকে না? সো এতে প্ৰথমতে চাওকচোন, এইটো 2 নম্বৰটো 3 নম্বৰটো চাওঁ। ক্যামেল স্টোর ফুড ইন ইটস হাম্প। হ্যাঁ, উত্তৰ কোষটোত কি থাকে? খাদ্য জমা থাকে, খাদ্য পানী যি আছে এইবিলাক সব জমা হৈ থাকে তাতে। হ্যাঁ, এই যে উট যে আছে এনেকে থাকে না, এইটো বস্তু, এইটো সিহঁতৰ কোষ বুলি কয়। কি বুলি কয়? কোষ। হ্যাঁ, ইংৰাজীত কি বুলি কয়? হাম। ওকে, তো ইয়াতে সিহঁতৰ কি থাকেনো? খানা মানে কি জমাই থাকে, খানা পানী যি আছে এইবিলাক জমাই থাকে। বুজি পাইছেনে? তাৰে পিছত আছে পৰ্বতীয় অঞ্চলৰ গছৰ আকৃতি ডেছৰ দৰে হয়। কেনেকুৱা হয়? সেইটো দ্য ট্ৰিজ গ্ৰোয়িং ইন মাউণ্টেইন হেভ কোন লাইক শেপ। কোন মানে শংকুৰ দৰে। হা, পৰ্বতীয় অঞ্চলৰ গছৰ আকৃতি কেনেকুৱা হয়? শংকুৰ দৰে হয়। হা, মানে পৰ্বত আপোনাৰ যোনটো জাগা আছে পৰ্বত আকৃতি, সেই অঞ্চলত গছবিলাক এনেকুৱা হয় গছবিলাক। ওকে, গতিকে এনেকে হয়, এইটো বস্তু এনেকে থাকে, এইটোক আমি শংকু আকৰ বুলি কৈছো। ঠিক আছে, তাৰপিছত 5 নম্বৰটো আছে আপনার পপুলার হার ডেছৰ এক চৰিত্ৰ হয়। কাৰ চৰিত্ৰ হয়? তো চৰাইৰ এটা চৰিত্ৰ হয়। হা, হলবন ইজ এ ক্যারেক্টার অফ বার্ডস। হ্যাঁ, পপুলার হার চৰাই এটা এক চৰিত্ৰ হয়। ঠিক আছে, নেক্সট আবশ্যক 3 নম্বৰ প্ৰথম কোশ্চেনটো আছে, আৱাসস্থল কাক বোলে? হ্যাঁ, আৱাসস্থল কি বস্তু? হোয়াট ইজ কল্ড হ্যাবিটেট। ওকে, হ্যাবিটেট মানে আৱাসস্থল। So the place where an organism naturally lives is called habitat of the organism. হ্যাঁ, জীৱ আপনার স্বাভাৱিকভাৱে যি ঠাইত বাস কৰিব পাৰে সেই ঠাইকে আমি জীৱিদৰ আৱাসস্থলী বুলি কোৱা হয়। ঠিক আছে, নেক্সট কোশ্চেনটো আছে আপনার জৈৱ বৈচিত্ৰ্য মানে কি বুজা? জৈৱ বৈচিত্ৰ্য বস্তুটো কি? মানে হোৱাট ইজ বায়োডাইভাৰ্চিটি নহয়। প্ৰথমটো হ'ল 2 নম্বৰটো চাই এতিয়া। So there are various types of organisms in our environment and all these organisms are referred to as biodiversity. আমাৰ পৰিৱেশত বহু ধৰণৰ জন্তুবিলাক আছে আৰু সিহঁতক আমি কি বুলি কম? একেলগে জৈৱ বৈচিত্ৰ্য বুলি কম। ঠিক আছে, চ' আমাৰ পৰিৱেশত থকা বিভিন্ন প্ৰকাৰৰ জীৱসমূহ একেলগে জৈৱ বৈচিত্ৰ্য বুলি
কোৱা হয়। পৃথিৱীখনত বিভিন্ন ধৰণৰ জীৱ আছে আৰু সেই সকলোবোৰ জীৱ জৈৱ বৈচিত্ৰ্য অন্তৰ্ভুক্ত হয়। ঠিক আছে। নেক্সট 3 নম্বৰটো আছে কেক্টাছ মৰুভূমিত জীয়াই থাকিবলৈ কিদৰে অভিযোজন কৰে না। কেক্টাছে কেনেকৈ মৰুভূমিত জীয়াই থাকিব পাৰে এইটো কিন্তু ডাঙৰ কথা, কাৰণ তাতে পানী নাথাকে, কেনেকৈ জীয়াই থাকে হা। তো 3 নম্বৰটো চাম এতিয়া। দ্য কেক্টাছ ইজ এ ডেজাৰ্ট প্লান্ট হা, এইটো এটা মৰুভূমি গছ হয়। উইথ স্পাইনি ষ্ট্ৰাকচাৰ, দেয়াৰ স্পাইনছ are modified leaves. Okay, so এটা কি হবে, the cactus is a desert plant with spiny structure. Their spines are modified leaves are modified to thorns in order to reduce, এটা একেলগে দিব, in order to reduce water loss through evaporation. ঠিক আছে। তার মানে ক্যাকটাসবোৰ কি হয়, কাটিয়া হয়, তাৰ সৈতে কাটিয়াবোৰ আপোনাৰ পাতৰ ৰূপান্তৰ হয় হা। আৰু কি বুলি কয়, উদ্ভিদজোপাৰ পৰা পানী ওলাই আপোনাৰ নাযাবৰ বাবে হা পাতবোৰ কি বুলি কয় কাঠলৈ ৰূপান্তৰিত হয়। বুজি পাইছে বস্তুটো। তাৰ মানে কি কৰে, এই কাঠবিলাক ওলাই থাকে, কাঠবিলাক ওলাওঁতে কি হয়, পানীবিলাক সোনকালে যাতে ওলাব নোৱাৰে হা। যেনেকে আপোনাৰ কি হৈ থাকে, পানীবিলাক যেতিয়া উদ্ভিদৰ ভিতৰত থাকে পাতত, তেতিয়া অলপ সময়ৰ পিছত বস্তুটো বাষ্পীভৱন হৈ পেলাই মানে গুচি যায় পাতকেইটাৰ পৰা পানীবিলাক। সেইখিনি যাতে নহওক সেইকাৰণে সেই কাঠবিলাক হৈ যায়, জন্ম পায়। মুঠতে এইটো পাতবিলাকে হয়। যিমান কাইটবিলাক আছে না, সেইটো একচুৱেলি পাতে হয়, পাতৰ অলপ বেলেগ ধৰণৰ এটা ৰূপ হ'ল, এইটো হ'ল আপোনাৰ কাইট। অ'কে, চ' কেক্টাছবোৰ হ'ল কাইটিয়া আৰু দৰাচলতে কাইটবোৰ হ'ল পাতৰ ৰূপান্তৰ এটা ৰূপ হা। আৰু ইয়াৰে পৰা পানী ওলাই নাযোৱাৰ কাৰণে পাতবোৰ কি হয়, কাইটলৈকে ৰূপান্তৰিত হৈ যায়। ঠিক আছে, এইটো ইয়াতে দিয়া আছে পেজ নম্বৰ 50টো চাওকচোন, ইয়াতে দিয়া আছে যে এইবিলাক কি হয়, কাইটিয়া হয় আৰু ইয়াতে আপোনাৰ পাতত ৰূপান্তৰিত কৰা হৈছে আৰু ইয়াৰ পৰা পানী যাতে ওলাই নাযোৱাৰ বাবে পাতবোৰ কাইটলৈ ৰূপান্তৰিত কৰা হয়। অ'কে, এইখিনি মই দিছোঁ ইয়াৰ পৰাই হা। নেক্সট আমাৰ 4 নম্বৰ প্ৰশ্নটো আছে জীৱ 3টা সাধাৰণ বৈশিষ্ট্য লিখা, মানে জীৱ 3টা গুণবিলাক লিখিব দিছে। ৰাইট 3 কমন characteristics of living beings. Okay, the living beings perform life process themselves to remain alive. জীয়াই থাকিবৰ কাৰণে সিহঁতে কেইটামান কামবিলাক কৰে হা। জীৱ 3টা সাধাৰণ বৈশিষ্ট্য হ'ল, প্ৰথমটো আছে organism have a specific lifespan and it differs from one organism to another. প্ৰত্যেক জীৱই নিজাকৈ জীৱন প্ৰক্ৰিয়া সম্পাদন কৰে। ঠিক আছে। দ্বিতীয় নম্বৰটো পইণ্ট আছে কিনো, দ্য এবিলিটি টু গ্ৰোথ এণ্ড ডেভেলপমেণ্ট, ৰিপ্ৰডিউচ। অ'কে, জীৱৰ বৃদ্ধি হয়, বংশ বৃদ্ধি কৰে নহয়। তাৰ নেক্সট তৃতীয়টো আছে দে কেন মুভ ফ্ৰম ওৱান প্লেচ টু আনাডাৰ, সিহঁতে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ লৰচৰ কৰিব পাৰে বা খোজকাঢ়িব যাব পাৰে। অ'কে, এইখিনি হৈছে জীৱৰ 3টা বৈশিষ্ট্যকেইটা হা। নেক্সট আপোনাৰ 5টা প্ৰশ্নটো আছে সমান্তৰাল হীৰা-বিন্যাস থকা 3বিধ পাতৰ উদাহৰণ দিয়া। 3টা উদাহৰণ লিখিব দিছে। তো give 3 examples of plants having leaves with parallel venation, মানে সমান্তৰাল হীৰা-বিন্যাস থকা 3বিধ পাতৰ উদাহৰণ দিয়া। তো 3 examples, 5 নম্বৰটো চাম। 4 নম্বৰটো হ'ল আমাৰ 5 নম্বৰটো চাম। 3 examples of plants having leaves with parallel venation are, সমান্তৰাল হীৰা-বিন্যাস থকা 3বিধ পাতৰ নাম হ'ল banana leaf, মানে কলপাত। দ্বিতীয়টো হ'ব leaf of coconut tree. অ'কে, নাৰিকল গছৰ পাত। অ'কে, নাৰিকলটো একবাৰ দিব। অ'কে, আকৌ তাৰপিছত হ'ব লিফ অফ ৰাইচ প্লান্ট হা, ধান গছৰ পাত। অ'কে, নেক্সট আছে আমাৰ 6 নম্বৰটো প্ৰশ্ন জৈৱ বৈচিত্ৰ্যৰ গুৰুত্ব, মানে বস্তুবিলাক লিখিব দিছে হা। চ' ইয়াৰে আপুনি ৰাইট চিগনিফিকেঞ্চ অফ বায়'ডাইভাৰ্চিটি, তাৰমানে জৈৱ বৈচিত্ৰ্যৰ গুৰুত্ব লিখিব দিছে। কি কি গুৰুত্বপূৰ্ণ কথাবিলাক আছে হা। উই হেভ এ গ্ৰেট ৰিলেশ্যনশ্বিপ উইথ দ্য অৰ্গেনিজম ফাউণ্ড ইন আৱাৰ সাৰাউণ্ডিংছ, like relationship between birds and crops, butterfly with flower, help in reproduction, হয়নে? The birds make their nests on the big trees and take their food from the tree. মানে বহুত ডাঙৰ সম্বন্ধ আছে এটা জীৱৰ আৰু পৰিৱেশৰ লগত। যেনেকৈ পখিলাবিলাকে প্ৰজনৰ ক্ষেত্ৰত সহায় কৰে, ফুলৰ ওপৰত আহি থাকে, তাই ৰসবিলাক খায় আৰু বেলেগ এটা ফুলৰ ওপৰত এৰি দিয়ে, সেনেকৈ প্ৰজনন ঘটে হয়নে? ঠিক সেনেকৈ birds make their nests on the big trees. আকৌ চৰাইবিলাকে ক'ত থাকে, বাসটো ক'ত বনায়, নিজৰ ঘৰটো ডাঙৰ ডাঙৰ গছৰ ওপৰত হয়নে? এণ্ড টেক দ্য ফুড ফ্ৰম দ্য ট্ৰী, আৰু সিহঁতৰ উদ্ভিদৰ পৰা খাদ্যবিলাক যে থাকে ফলবিলাক সেই চৰাইবিলাক খাই দিয়ে। বায়'ডাইভাৰ্চিটি মেইনটেইন দ্য বেলেঞ্চ অফ দ্য ইক'চিষ্টেম না, আৰু বায়'ডাইভাৰ্চিটি কি কৰি আছে, মেইনটেইনছ হ'ব হা, মেইনটেইনছ দ্য বেলেঞ্চ, এছ দিব ইয়াতে, ইট মেইনটেইনছ দ্য বেলেঞ্চ অফ দ্য ইক'চিষ্টেম, ৰিচাইক্লিং এণ্ড ষ্ট'ৰেজ অফ নিউট্ৰিয়েণ্টছ। চ'
Biodiversity maintains the balance of the ecosystem by recycling বুলি দিব হা r to small দিব by recycling and storage of nutrients. Forests provide shelter to animals, plants in turn provide food to animals. P2 capital দিব হা so they provide oxygen for breathing. Animal release carbon dioxide gas during exhalation. The gas is used by plants for synthesis of food. And some tribal folk live in bordering places of forests, and their traditional belief have link is intimately linked with diversity. ঠিক আছে এইটো বস্তু চাওকচোন মই ইয়াৰে পৰাই দিছো এইখিনিৰ পৰা এইটো পেজ নম্বৰ 24 24 পেজ চাব ইয়াৰে পৰা মই চাই পেলাই দিছো হা গতিকে এইখিনি মই দিছো যে আমাৰ চাৰিওফালে হা থকা জীৱবোৰ ইটো আনটোৰ লগত সম্পৰ্ক আছে নে নাই হা আমি দেখিবলৈ পাওঁ যে চৰাইবিলাকৰ লগত এটা সঁচ সম্পৰ্ক পখিলাসমূহৰ লগত ফুলৰ সম্পৰ্ক পখিলা ফুলৰ মৌ খাই উদ্ভিদ বংশবৃদ্ধি সহায় কৰে চৰাইবোৰ ডাঙৰ উদ্ভিদসমূহ বা সাজি বাস কৰা গছত থকা পোক পতংগ চৰাই খাদ্য হিচাপে গ্ৰহণ কৰা না পানীসমূহ উদ্ভিদৰ পৰা খাদ্য গ্ৰহণ কৰা উশাহ ল'বলৈ অক্সিজেন গ্ৰহণ কৰা আকৌ প্ৰাণীবোৰ উদ্ভিদৰ খাদ্য প্ৰস্তুত কৰিবলৈ কাৰ্বন ডাই অক্সাইড যোগান ধৰা ইত্যাদি কাৰ্যসমূহত সহায় কৰি আমাৰ পৰিৱেশ ভাৰসাম্যতা ৰক্ষা কৰে অৰণ্য জাতি কাষৰীয়া ঠাইত থকা কিছুমান জনগোষ্ঠীৰ লোকসকলৰ পৰম্পৰা আৰু লোকবিশ্বাস আদিৰ অৰণ্যৰ লগত সম্বন্ধ থাকে গতিকে জীৱ বৈচিত্ৰ্যৰ লগত মানুহৰ পৰম্পৰা ৰীতি নীতিৰ সম্পৰ্ক আছে ঠিকে আছে তাৰমানে আমাৰ ইয়াতে এইখিনি বুজি পাইছে যে এইখিনি বস্তু মই চব ইয়াৰে পৰাই দিছো পেজ নম্বৰ 24 পৰা ইয়াৰ পৰাই দিছো গতিকে এইখিনিৰ পৰা আপোনালোকক বস্তুটো মই বনাই সজাই পেলাই দিছো বস্তুটো গতিকে এনেকে চাব আপোনালোকে ঠিক আছে গতিকে আগৰখিনি বুজি পাইছে আপোনালোকে যে মানে কি চবে এটা আনটোৰ লগত জড়িত হৈ আছে কোনোবা এটা আনটো খাই সেনেকে জীয়াই থাকি আছে এইটোকে আমি জৈৱ বৈচিত্ৰ্য বুলি কওঁ ঠিক আছে নেক্সট 7 নম্বৰটো যে আছে আমাৰ প্ৰশ্নটো যে চৰাইৰ জৈৱ বৈচিত্ৰ্যৰ এক প্ৰয়োজনীয় অংশ ব্যাখ্যা কৰা এইটো কেনেকে হ'ব পাৰে না জাষ্টিফাই কৰিব দিছে that birds are important component of biodiversity কেনেকে হ'ব so birds are important component of biodiversity because birds play an important role in biodiversity birds have a good relationship with crops নহয় শস্যৰ লগত ধুনীয়া এটা সম্বন্ধ আছে birds consume crops as food while others help crops by eating the insects that cause damage to them butterflies feed on the nectar এইটো NEC হ'ব NEC nectar of flowers মানে ফুলৰ যে ৰস ওলাই সেইটো পখিলাবিলাকে খায় and as a result they help in plant reproduction এনেকে গছৰ প্ৰজনন হয় ঘটে birds build their nests on these trees to live insects on trees are eaten by birds নহয় এইটো গছৰ ওপৰত যে পোকাবিলাক থাকে সেইটো কোনে খায় চৰাইবিলাকে খায় as a result number of these organisms remain balanced গতিকে এনেকে সমতাটো ৰক্ষা হৈ থাকে birds help in extension of forest in this way so birds are important component of biodiversity okay গতিকে bird to যে হয় চৰাইটো মেইন আপোনাৰ অংশ হয় প্ৰয়োজনীয় অংশ হয় আমাৰ জৈৱ বৈচিত্ৰ্য এটা অসমীয়াত দি আছো চৰাই জৈৱ বৈচিত্ৰ্যৰ এক প্ৰয়োজনীয় অংশৰ কাৰণ জৈৱ বৈচিত্ৰ্যত চৰাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে চৰাইৰ লগত শস্য সম্পৰ্ক আছে আৰু এই চৰাই এইটো একেলগে দিব দেই আপোনালোকে ইয়াতে যদি তলৰ লাইক চাইনত থাকি গৈছে আপোনালোকে একেলগে দিব যে এই চৰাইবোৰ ঠিক আছে এই চৰাইবোৰে শস্য পথাৰত থিতাপি লোৱা অনিষ্টকাৰী পোক পতংগ খাই শস্যৰ উপকাৰ সাধন কৰে পখিলাই ফুলৰ মৌ খায় আৰু ইয়াৰ ফলত উদ্ভিদৰ অংশ বৃদ্ধিৰ সহায় কৰে ডাঙৰ ডাঙৰ গছসমূহ চৰাই বা সাজি থকা পোক পতংগখিনি খাই হিচাপে গ্ৰহণ কৰি জীৱবোৰ সংখ্যা নিয়ন্ত্ৰিত কৰে খাই দিলে কি সিহঁতৰ সংখ্যাটো কমি যায় নহয় গতিকে চৰাইবোৰৰ দ্বাৰা ফলৰ গছসমূহৰ সংখ্যাত বৃদ্ধি হোৱা সহায় কৰে আৰু এইদৰে পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষা কৰাৰ বাবে চৰাই জীৱ বৈচিত্ৰ্যৰ এক প্ৰয়োজনীয় অংশ হিচাপে হৈ পৰিছে অ'কে সেই গতিকে কোৱা যায় যে চৰাই এটা ডাঙৰ ইম্পৰ্টেণ্ট আমাৰ কি বুলি কয় অংশ হয় আমাৰ জৈৱ বৈচিত্ৰ্যৰ ঠিক আছে নেক্সট আব আমাৰ কুৱেশ্যন আছে 4 উত্তৰ শুদ্ধ অশুদ্ধ লিখিব দিছে প্ৰথমতে আছে সকলোবোৰ পতংগই আমাৰ বাবে অপকাৰী হয় আমাৰ বাবে কি অপকাৰী সব পতংগ হয় নেকি নহয় এইটো অশুদ্ধ হ'ব হয়নে সো প্ৰথমটো হ'ব অশুদ্ধ ঠিক আছে দ্বিতীয়টো কি দিছে চৰাই অৰণ্য বিস্তাৰত সহায় কৰে তো এইটো শুদ্ধ হ'ব হয়নে চৰাইবিলাকে কি কৰে খাই পেলাই বেলেগ জাগাত পলাই দিয়ে এনেকে বিস্তাৰণটো হৈ যায় এনেকে তাৰে পৰা উদ্ভিদৰ সৃষ্টি হয় ওকে সো এইটো ট্ৰু হ'ব শুদ্ধ ওকে নেক্সট আপোনাৰ কি আছে পৰিৱেশ সকলো জীৱৰ মাজত কোনো ধৰণৰ পৰস্পৰ সম্পৰ্ক নাই so there is no relationship among all organisms of environment এইটো কি হ'ব অশুদ্ধ হ'ব সবৰে মাজত এটা আনটোৰ লগত সম্বন্ধটো আছে এইটো কি হ'ব অশুদ্ধ হ'ব ঠিক আছে
ইয়াৰে পিছত 4 নম্বৰ চাওকচোন জৈৱ বৈচিত্ৰ্য অৱক্ষয় পৰিৱেশত প্ৰভাৱ পেলায় হা so the loss of biodiversity will affect our environment এইটো কি হ'ব শুদ্ধ হ'ব নহয় যদি কিবা কোনোবা যদি মাৰা যায় তেনেহ'লে আমাৰ পৰিৱেশটো বহুত মানে বেয়া প্ৰভাৱ পৰিব তাতে হা এইটো শুদ্ধ হ'ব লাষ্টটো আছে আমাৰ যি ভিডিঅ' ক্লাছৰ লাষ্ট কুৱেশ্যন থাকিব শুদ্ধৰ আঠ পাত ঠাণ্ডা কি বুলি কয় অতি পাত ঠাণ্ডা ঠাইত কোনো জীৱই জীয়াই থাকিব নোৱাৰে চ' এইটো ফলছ হ'ব এনেকুৱা নহয় no user can survive in extreme cold region এনেকুৱা নহয় আপোনাৰ polar bear আছে নে নাই হা গতিকে বগা ভালু সিহঁতে ক'ত থাকে সেনেকুৱা জেগাতে থাকে গতিকে এইটো কি হ'ব অশুদ্ধ হ'ব ঠিক আছে গতিকে ইয়াৰ লগত এইটো মোৰ ভিডিঅ' লেচনটো আজি যে লেচন আছিল মই পঢ়ালোঁ সেই ভিডিঅ'টো ইয়াতে সমাপ্ত হ'ল যদি ভিডিঅ'টো ভাল পাইছে প্লিজ প্ৰেছ কৰিব লাইক বাটন মই প্ৰতিটো কুৱেশ্যন ইয়াতে দিব খুজিছোঁ এটা ভিডিঅ'খনতে আপোনালোকক এইটো লেচন নম্বৰ 2 প্ৰশ্ন উত্তৰ মই দিছোঁ হা গতিকে যদি আপোনালোকে ভাল পাইছে না তে লাইক বাটন প্ৰেছ কৰিব কাৰণ মই বহুত ধুনীয়াকৈ প্ৰভাইড কৰিছোঁ কুৱেশ্যন আনচাৰ ঠিক আছে আজি সাবস্ক্ৰাইব কৰা নাই এক্সাম জ্যোতি চেনেল প্লিজ সাবস্ক্ৰাইব মাই এক্সাম জ্যোতি চেনেল অ'কে থ্যাংকস ফৰ ৱাচিং জয় হিন্দ